নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, নামনি অসমত বৰ্তমান বেঙেনাৰ প্ৰতি কেজিৰ মূল্য হৈছে 50ৰ পৰা 60 টকা। সেইটো হৈছে খুচুৰা। আৰু যদি আপোনালোকে পাইকাৰী বেচিবলৈ যায়, আপোনালোকে প্ৰতি পাল্লা আপোনালোকে 200ৰ পৰা 250 টকা পাল্লা বা প্ৰতি 5 কেজিৰ মূল্য। কৃষক বন্ধুসকল, বৰ্তমান নামনি অসমত উজনি বা মধ্য অসমত কেনেকুৱা ৰেট চলি আছে সেইটো হয়তো মই নাজানিম, হয়তো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এইখিনি সময়ত এটা ডাঙৰ সমস্যা হৈছে, যিহেতু এতিয়া অসমত নেৰানেপেৰা বৰষুণ দিয়ে আছে। আৰু তাৰ ফলত কি হয়, আমাৰ যিসকল বেঙেনা খেতিয়ক এইবিলাক খেতিয়কৰ এটা ডাঙৰ সমস্যা হৈছে যে বেঙেনাৰ পোক। কৃষক বন্ধুসকল, বেঙেনা খেতিত আচলতে দুই ধৰণৰ পোক দেখা যায়। এটা হৈছে ফল ছিদ্ৰকাৰী পোক, যোনটো বেঙেনাটোত লাগিব আৰু বেঙেনাটোত লাগি বেঙেনাটো হয়তো নষ্ট কৰিব। আৰু দ্বিতীয়টো হৈছে যে বেঙেনাৰ যোনবিলাক ডাল হয়, যোনবিলাক ব্ৰাঞ্চ হয়, সেই ব্ৰাঞ্চবিলাকত লাগিব আৰু সেই ব্ৰাঞ্চবিলাক নষ্ট কৰিব। কৃষক বন্ধুসকল, এই দুই ধৰণৰ পোক আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব আৰু আপোনালোকৰ যোনটো বেঙেনা খেতিৰ উৎপাদন, সেই উৎপাদন যাতে আপোনালোকে সঠিকভাৱে পাব পাৰে, তাৰ কাৰণে কি কীটনাশক আপোনালোকে ব্যৱহাৰ কৰিব, তাৰে ওপৰত আজি ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, আজি ভিডিঅ'টো যদি কিবা কামত দিয়া বা মই কিবা যদি তথ্য দিব পাৰোঁ বুলি ভাবে, আপোনালোকে ভিডিঅ'টো লাইক কৰিব। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলৰ ভিডিঅ' চাই আছে, আপোনালোকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেধৰণৰ খেতি সন্দৰ্ভে বিভিন্ন ভিডিঅ' পাই থকাৰ কাৰণে। কৃষক বন্ধুসকল, প্ৰথম কীটনাশকটো হৈছে চিমডিছ। এয়া মই আপোনালোকক দেখুৱাইছোঁ। এইটো হৈছে চিমডিছ। এইটো এটা ব্ৰড স্পেক্ট্ৰাম এটা কীটনাশক। তাৰমানে কি, এই কীটনাশকটোৱে কি কৰে, মাল্টিপাৰ্পাছ, মানে বিভিন্ন ধৰণৰ পোক নিয়ন্ত্ৰণ কৰে। আপোনালোকৰ হওক থ্ৰিপছ হওক, আপোনালোকৰ হোৱাইট ফ্লাই হওক, যোনটো আমি বগা মাখি বুলি কওঁ, বা যোনটো ফল ছিদ্ৰকাৰী যোনটো লেদা পোক হয়, সেই পোক, মানে বিভিন্ন ধৰণৰ পোক এই চিমডিছে নিয়ন্ত্ৰণ কৰে। গতিকে প্ৰথম স্প্ৰে হিচাপে আপোনালোকে এই চিমডিছ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াৰ মূল্য 100 ml আপোনালোকৰ পৰা হয়তো 700 টকা লৈ ল'ব। আৰু ইয়াৰ যোনটো গুণাগুণ সেইটো বহুতেই ভাল, আৰু কম পৰিমাণে আপোনালোকে স্প্ৰে কৰিব লাগিব। যিবিলাক মেডিচিন আপোনালোকে হয়তো প্ৰতি 100 ml হয়তো আপোনালোকে 200-400 তেনেকুৱাত লয়, কিন্তু এইটো কি কৰিব লাগিব, প্ৰতি 15 লিটাৰ পানীত আপোনালোকে মাত্ৰ 10 ml আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। আৰু কমেও 10ৰ পৰা 12 দিন আপোনালোকে ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, আপোনালোকে প্ৰথম স্প্ৰে হিচাপে আপোনালোকে এই চিমডিছ স্প্ৰে কৰিব পাৰে আপোনালোকৰ বেঙেনা খেতি। অৱশ্যে আপোনালোকে জলকীয়া খেতিতো এই চিমডিছ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। কৃষক বন্ধুসকল, দ্বিতীয় কথা হৈছে যে আপোনালোকে একেধৰণৰ কীটনাশক ব্যৱহাৰ কৰি আপোনালোকে যিকোনো পোক কিন্তু আপোনালোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আপোনালোকে যদি বাৰে বাৰে একেধৰণৰ কীটনাশক আপোনালোকে ব্যৱহাৰ কৰে, এই কীটনাশকটোৰ প্ৰতি কি হয়, পোকবিলাকৰ এটা ৰেজিষ্টেণ্ট পাৱাৰ তৈয়াৰ হৈ যায়। আৰু এই যোনবিলাক কীটনাশক সেইবিলাক পোকৰ হয়তো তেনেকুৱা ক্ষতি কৰিব নোৱাৰে। তাৰ কাৰণে আপোনালোকে কৰিব লাগিব কি, আপোনালোকে ঘূৰাই পকাই কিছুমান মেডিচিন বা কীটনাশক আপোনালোকে স্প্ৰে কৰিব লাগিব। আৰু দ্বিতীয় স্প্ৰে হিচাপে কৃষক বন্ধুসকলে আপোনালোকে কৰিব এটা বায়' কীটনাশক, সেইটো জৈৱিক কীটনাশক, সেইটো হৈছে NC16। এয়া চাওক, NC16। কৃষক বন্ধুসকল, আপোনালোকে যদি NC16 আপোনালোকে ব্যৱহাৰ কৰে, প্ৰতি 16 লিটাৰ টেংকত বা 15 লিটাৰ টেংকত আপোনালোকে কিন্তু 20 ml আপোনালোকে দি আপোনালোকে স্প্ৰে কৰিব। আৰু ইয়াৰ এটা ভাল বেনিফিট বা ভাল ৰিজাল্ট আপোনালোকে দেখিবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, আপোনালোকে যে এনেকুৱা NC16ৰ বটল লয় 100 ml, আপোনালোকে 5 টেংকি কৰিব। তাৰমানে কি হ'ল, প্ৰতি 15 লিটাৰ পানীত বা 16 লিটাৰ পানীত আপোনালোকে 20 ml দি আপোনালোকে স্প্ৰে কৰিব। মই আকৌ কৈছোঁ, আপোনালোকে একেধৰণৰ কীটনাশক ব্যৱহাৰ কৰি বা স্প্ৰে কৰি কিন্তু আপোনালোকে এই বেঙেনাৰ পোকেই হওক বা জলকীয়াৰ পোকেই হওক আপোনালোকে কিন্তু নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কৃষক বন্ধুসকল, তৃতীয়টো স্প্ৰে আপোনালোকে কৰিব আদামা কোম্পানীৰ বেৰাজাইট। এইটো মই বটলটো আপোনালোকক দেখুৱাইছোঁ। এইটো হৈছে আদামা কোম্পানীৰ বেৰাজাইট। এই বেৰাজাইট আপোনালোকে স্প্ৰে কৰিব। আৰু এই বেৰাজাইটৰ লগত কি কৰিব, আপোনালোকে কাৰ্টাপ হাইড্ৰক্লৰাইড, এইটো এই আদামা কোম্পানীৰে হয়, কাৰ্টাপ হাইড্ৰক্লৰাইড 50%, এইটো আপোনালোকে ব্যৱহাৰ কৰিব। আপোনালোকে বেৰাজাইট প্ৰতি লিটাৰ পানীত আপোনালোকে 3ৰ পৰা 4 ml আপোনালোকে স্প্ৰে কৰিব। আৰু যেতিয়া আপোনালোকে এই বেৰাজাইট স্প্ৰে কৰিব, তাৰ আগতে এইটো SC ফৰ্মত আছে, বগা গাঢ়া ফৰ্মত আছে। গতিকে আপোনালোকে কি বঢ়িয়াকৈ আগত জোকাই ল'ব, তাৰপিছত আপোনালোকে স্প্ৰে কৰিব। অৱশ্যে বেঙেনা খেতিত আপোনালোকে প্ৰতি লিটাৰ পানীত আপোনালোকে 4 ml আপোনালোকে
দি স্প্ৰে কৰিব পাৰে। আৰু ইয়াৰ লগত আপোনালোকে কি কৰিব, এই কাৰ্টাপ হাইড্ৰক্লৰাইড, এই কাৰ্টাপ হাইড্ৰক্লৰাইড আপোনালোকে প্ৰতি লিটাৰ পানীত 2 গ্ৰাম দি আপোনালোকে স্প্ৰে কৰিব। তাতো দেখিব যে আপোনালোকৰ সেই বেঙেনাৰ যিবিলাক পোক, এইবিলাক বিভিন্ন ধৰণৰ পোক কণ্ট্ৰল হৈ যাব আৰু আপোনাৰ বেঙেনা খেতিৰ পৰা আপোনালোকে একেবাৰে চিকচিকীয়া বেঙুনী কালাৰ দেখাত ধুনীয়া বেঙেনা আপোনালোকে হাৰ্ভেষ্টিং কৰিব পাৰিব। তে কি হওক বন্ধুসকল, বেঙেনাৰ পোক আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব তাৰে ওপৰত আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু যিখিনি মই স্প্ৰে কথা ক'লোঁ, এইবিলাক যদি আপোনালোকে স্প্ৰে কৰে আপোনালোকে 100% আপোনালোকে ৰিজাল্ট পাব। তে কি হওক বন্ধুসকল, আজি ভিডিঅ'টো যদি কিবা কামত দিয়া ভিডিঅ' বুলি আপোনালোকে ভাবে, আপোনালোকে ভিডিঅ'টো লাইক কৰক। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলৰ ভিডিঅ' চাই আছে, আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক। তে কি হওক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।